মই অংশুমানক বিচাৰিছোঁ। অংশুমান আছে আমাৰ মাজত। নিপন দা, এই ৰূপটো জুবিন গাৰ্গক আপোনালোকে চিনেমাখন বনাই থাকোঁতে পাইছিলেনে? নাই পোৱা। ক'ত আছিলা তুমি প্ৰভু? তাকে গাদীত নাথাকিব পাৰোঁ, কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই, মানে তোমাৰ গাদী বহুত ওপৰত হয়নে? এনেকে ঘপককে তলত সৰু ল'ৰাটোৰ নিচিনাকে এইখনতো মোৰে গাড়ীটো। নহয়, গাদীয়ে আছে হয়নে নহয়? তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাৰি দিলেই হ'ল আৰু য'তে মন যায় তাতে আকৌ জুবিন গাৰ্গ হয়নে? আৰু পিছফালে ছাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে? হু কেয়াৰছে হয়নে নহয়? মিছা ক'লে কেইটা চব ডাঙৰ ডাঙৰ মানুহবোৰ, ডাঙৰ মানুহবোৰ গোটেইবোৰ আছে। আছে ভয়ো লাগে নহয় মাজে মাজে। মিছা ক'লে কিডাল হ'ব? মিছা হ'লে এইডাল আছে কিন্তু বৰকে তোমাই দিওঁ নি? নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই। এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাওঁ। এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি? এনেকুৱা মজা লাগিছে নে বাৰু? ভাল লাগিছে। এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন ঠিক দুটামান। এনেইতো আমাৰ দিন নাই, নহ'লে এনেকুৱা গুলি হয়নে? আমি ৰাতিপুৱা আমি সদায় বুকুত খায়ে থাকোঁ। খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে আগতে। আমাৰ যোৰহাটৰ কথাই কৈছোঁ, মিছা ক'লে কিডাল হ'ব? গুলি খাই স্কুললৈ গৈছিল নি? আমি এমুকা খাই যাওঁ আগতে। আমি ক্লাছৰ প্ৰতি এনেকৈ এমুকা গুলি খাওঁ। আমাৰ দিনৰ কথা অলপ বেছি হৈছে নেকি বাৰু? অলপ বেছি হৈছে। অকণমান কমাই ল'লেই হ'ল আৰু, কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে? গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোঁৱেই অলছ। সেইকাৰণেতো গাড়ীত নথকাটো। গাড়ীত নথকা মানে কি? আণ্ডাৰৱৰ্ল্ড মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৱৰ্ল্ড, আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয়? এইটো মানে বহাটো হয়নে নহয়? সেইকাৰণে তলত বহিছোঁ, আণ্ডাৰত বহিছোঁতো। হয়, এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু মানে। অভাৰত বহা নাইতো, আণ্ডাৰত বহিছোঁ। আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আছে। আণ্ডাৰতে গোটেই বস্তুবিলাক, আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে। চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড, আণ্ডাৰ হেৰি হয়নে? হেৰিটো নালাগে, সেইটো ইয়াত নেদেখুৱাব। তাকে সেইবিলাকতো আছে। তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে তিনিজন মানুহ বুলি কোৱা নাই, 3টা আখৰৰ নামবিলাকৰ কাৰণে। নিপন, জুবিন আৰু তাতে মেইনজনটো আছেই বিজু। হ'লে কিডাল হ'ব? পিছফালে আকৌ ফুকন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই তিনিটা মানে 3জন য'ত নিৰঞ্জন ত'ত নটো থাকিব লাগিব। তেনেকৈ চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে। এইখন চিনেমাত যতীন তপন নাই বাৰু, বাট জুবিন নিপন হয়নে? বিজু ফুকনতো আছে। বাকী গোটেইবোৰ আছে। অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন, যতীন, নয়ন এই কেইজনমান থাকিলে আৰু। তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই। 3টা আখৰ লাগিব নে কি কোৱা জুবিন মইনা? এনেকৈ বহিয়ে থাকে মানে ফুটোৱা মেলাবিলাক কৰিবা? নাই, ফুটোৱা মেলা নকওঁ এতিয়া। সেইটো বাৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যন আমি আছোঁ, উৎপাত কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ চবেই। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু সোণটো ঋতুস্মিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু আমাৰ গগৈদা আছে। নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকৈ, তথাপিও বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল হ'ব? তাকে বাকী এনেই কেনেকুৱা লাগিছে বাৰু চিনেমাখন কৰি? খুব ভাল লাগিছে, অদ্ভুত লাগিছে। জুবিনৰ লগত কাম কৰি, বিজুৰ লগত কাম কৰি, গোটেই শিল্পীখনৰ লগত কাম কৰি, ৰাজেশৰ লগত কাম কৰি, গোটেই ইউনিটিৰ লগত কাম কৰি সাংঘাতিক ভাল লাগিছে। এখন খুব সুন্দৰ ছবি এখন হ'ব। তাত নীতিৰ গল্প এটা আছে, অভিনয় দুৰ্দান্ত কৰিছে ছবি। জুবিনতো বেলেগ এটা গেটআপত অভিনয় কৰিছে। ৰোমাঞ্চো আছে, গুলীয়াগুলিও আছে, মাৰপিটো আছে, একশ্যনো আছে, মানে ষ্টাণ্টবাজি নিজে কৰিছে। গতিকে এইখন ছবি চাবলৈ মই অনুৰোধ কৰিলোঁ সকলো ৰাইজকে। ছবিখন চাওক, দৰ্শকে চাই ভাল পাওক।
এনেই জুবিন মইনা এনেই ডাইৰেক্টৰজন কেনেকুৱা অকণমান ওখ তথাপি চলি যায়নে ভালনে ডাইৰেক্টৰজন ডাইৰেক্টৰজন ভাল, খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ। অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি ডাইৰেক্টৰবিলাক তেনেকুৱা কথা নাই, কিন্তু তাক সদায় মই আগৰ চিনেমাখনো মাৰিছোঁ, এইখনতো মাৰিছোঁ। ওখ চাব বুলি কথা নাই মানে, ডাইৰেক্টৰ মাৰিলে মাৰিবই লাগে আৰু মাৰিলে মাৰিবই লাগে এইটোৱে মাল। তাকে 13টা আছে কিন্তু কয় মাধৱ দাস